নমস্কাৰ ছাৰ বাইদেউসকল। আমাৰ ৰাজ্যৰ বহু সংখ্যক NPSৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীসকলক ৰাজ্য চৰকাৰে OPSৰ সুবিধা দিব। হয় ছাৰ বাইদেউসকল, এই পেপাৰখনতে আজিৰ এই সুখবৰটো আছে। গতিকে বলক আমি জানি লওঁ আমাৰ ৰাজ্যৰ কোনসকল চৰকাৰী কৰ্মচাৰীক ৰাজ্য চৰকাৰে নতুনকৈ OPS অৰ্থাৎ পুৰণি পেঞ্চনৰ সুবিধা দিব। পেপাৰখনৰ প্ৰথমতে আছে NPSৰ অন্তৰ্ভুক্ত 3.25 লাখ কৰ্মচাৰী OPSৰ আওতালৈ আহিব 2005 চনৰ পাছত নিযুক্তি পোৱা একাংশ কৰ্মচাৰী। তাৰপিছত কৈছে 2005 চনৰ পাছত নিযুক্তি পালেও একাংশ কৰ্মচাৰীয়ে পুৰণি পেঞ্চন ব্যৱস্থাৰ অৰ্থাৎ OPSৰ আওতালৈ আহিব। উল্লেখযোগ্য যে পুৰণি পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে 2005 চনৰ পাছত নিযুক্তি পোৱা অসমৰ চৰকাৰী কৰ্মচাৰীসকলেও ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি অৰ্থাৎ NPSৰ অন্তৰ্ভুক্ত হৈছিল। সদৌ অসম কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কৰা আলোচনাৰ সিদ্ধান্ত অনুসৰি NPS প্ৰৱৰ্তন হ'লেও 2005 চনৰ পিছত নিযুক্তি পোৱা একাংশ কৰ্মচাৰীয়ে পুৰণি পেঞ্চন লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এখন অফিচ মেমৰেণ্ডামৰ ভিত্তিত পুৰণি পেঞ্চন ব্যৱস্থালৈ আহিবলগীয়া কৰ্মচাৰীৰ সংখ্যা অৱশ্যে অতি সীমিত সংখ্যক হ'ব, কাৰণ সেই সময়ৰ আগতে অতি কম সংখ্যক পদৰ বাবেহে নিযুক্তি প্ৰক্ৰিয়া চলি আছিল। কৰ্মচাৰী পৰিষদ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাজত হোৱা আলোচনাৰ সিদ্ধান্ত অনুসৰি 2005 চনৰ পাছত নিযুক্তি পালেও যিবোৰ পদত নিযুক্তি প্ৰক্ৰিয়া NPS প্ৰৱৰ্তন হোৱাৰ আগতে চলিছিল তেওঁলোক পুৰণি পেঞ্চন ব্যৱস্থাৰ অধীনলৈ আহিব। বিত্ত বিভাগে সংশ্লিষ্ট সকলো বিভাগৰ পৰা তথ্য বিচাৰি অলপতে নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে ৰাজ্যত প্ৰায় 4,80,000 চৰকাৰী কৰ্মচাৰী আছে যদিও ইয়াৰে প্ৰায় 3,25,000 কৰ্মচাৰীয়ে NPSৰ অন্তৰ্ভুক্ত হৈছে। প্ৰতি মাহতে পুৰণি পেঞ্চন আঁচনিত থকা কৰ্মচাৰীসকলে অৱসৰ গ্ৰহণ কৰাৰ ফলত 2025 চনত OPSৰ আওতাত থকা কৰ্মচাৰীৰ সংখ্যা 90% হোৱাৰ সম্ভাৱনা আছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ, কিয়নো অসম চৰকাৰৰ এটা বৃহৎ সিদ্ধান্তৰ ফলত ৰাজ্যৰ 2005 চনৰ পিছত নিযুক্তি পোৱা একাংশ NPSৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীসকলে OPSৰ সুবিধা পাবলৈ গৈ আছে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।